নমস্কাৰ, ৰক্তিমা বৰুৱা চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভ কৰিছোঁ মোৰ নাতি দুটাৰ কামবিলাক লৈ। এয়া ডাঙৰটো ডাবুৰ পাছে পাছে টুকটোক তাক চুবলৈ যাওঁতে আঁঠুকাঢ়িয়ে যাব ধৰিলে। খোজকাঢ়িছিলে ধৰি নহয়, আঁঠুকাঢ়ি কেনেকৈ গৈ আছে দেখিছেনে? ইমান দুখ লাগে বেচেৰাটো। তাক লগ ল'বলৈ লাগে। সি যিমানেই গৈ থাকে দৌৰে ইমানেই পিছে পিছে যায়। ধৰিলে কি হ'ব? ইহঁতক চাই থাকিলে মানে একেবাৰে ভোক চোক পাহৰি যাওঁ আৰু। আজি আকৌ পূজা আছে, মনসা পূজা কুঞ্জ বাইদেউৰ ঘৰত। পাহৰি গৈছিলোঁ, তাৰপিছত ঘপকৈ মনত পৰাৰ লগে লগে গুচি গ'লোঁ পূজালৈ। এয়া আৰম্ভ হৈছে, সেইকাৰণে সকলোৱে সেৱা লৈ আছিলে। পূজাৰ মানে শেষ হৈছে, আৰম্ভ মানে শেষ পৰ্যায় পাইছেগৈ আৰু সেৱা লৈছে। ময়ো সেইখিনি সময়তে গৈ পালোঁগৈ, ভালেই লাগিলে। চবৰে লগতে ময়ো বহি দিলোঁ, আঁঠুকাঢ়ি দিলোঁ আৰু এই ওজাপালি ইতিমধ্যে অলপমান কিছু অংশ গালে, তাৰপিছত আকৌ গাব অলপ পিছত। ৰেডি হৈ আছে এতিয়া সকলোৱে নিৰ্মালি ল'বলৈ, ভোট ল'বলৈ চবেই সাজু হৈছে, থিয় হৈ আছে আৰু ব্ৰাহ্মণে যিখিনি পাৰে, যিখিনি মন্ত্ৰ গাব লাগে গাই আছে, বাকীখিনি ৰৈ আছে। ওজাপালি ভাত পানী বনাই আছে আৰু সকলোৱে খাব যিখিনি আছে নহয়। ওজাপালি অকণমান শুনি আছে নিশ্চয় মাৰৈ ওজা হ'ব। মনসা পূজাত গাইছোঁ যিহেতু মাৰৈ ওজাই হ'ব। আগতেতো পূজা পাতল যিকোনো অনুষ্ঠানত ওজাপালি থাকেই। আজিকালি অকণমান কমি গৈছে। আজিকালি বিভিন্ন ধৰণৰ নাম থাকে, কিবা কিবি বহুত কিবি ওলাইছে আধুনিক যন্ত্ৰ পাতিৰে, সেইবিলাকো থাকে। এইটো কমি গৈছে। তথাপিও মনসা পূজাততো ওজাপালি লাগিবই। কালী পূজা, মনসা পূজা এনেধৰণৰ পূজা কিছুমান ওজাপালি একদম মানে লাগিবই বা গতিকে ওজাপালি আহিছে। ইয়াতে খাই লৈ মই আকৌ বিহু কৰ্মশালালৈ যাম। দেৰি হ'ব, যাবই লাগিব। যিহেতু 3:30 মাতিছে, 4:30 পাবগৈ হ'ব বুলি ভাবিলোঁ। কুঞ্জবাইদেউ বহুত কৈ আছে, এইটো কিবা বলি বিধান দিয়া এটা বন্ধ সেইটো নহয়, এইটো বোলে ফুলেৰে কটা মনসা পূজা বহুত থাকে। অৱশ্যে মনসা মন্ত্ৰ নালাগে বাৰু, পঢ়াহে মনত পৰে কিতাপত। বহি পেলাই এই চাওঁচোন কেনেকৈ তেওঁৰ কাৰণে কৰিছে ছুটি ভাল পালে খুৰাক আমাৰ নোযোৱা পৰীক্ষা চলি আছে, লৈ যাবা নেকি? ভাত খোৱাই নাই দেখোন। আপনি একসাথে বসছি, গুরু ঘর বসে একসাথে আপনার মাতলা বসে আহি পেলাই পাই গ'লোহি এই কৰৰাৰ মিনি ষ্টেডিয়াম। তাতেই বিহুৰ কৰ্মশালা হৈছে। মোক বিজয়ে আচলতে ফোন কৰি ৰাতিপুৱা মাতি দিলে, আজি বাইদেউ শেষ দিন, আপোনালোকৰ হাতেৰে চাৰ্টিফিকেটখন দিম, আহিব যেনে তেনে। মই বোলো ঠিক আছে দিয়া, যাম। সেই 3টাতে মাতিছিলে। তাৰপিছতে ক'লে, তাৰপিছত মই পিছত সুধিলোঁ যে নহয় অকণমান 3:30 আহিলেও হ'ব। তাৰপিছত আকৌ গম পালোঁ 4:30 আহিলেও হ'ব বুলি কোৱা দেখি আহি গ'লোঁ আৰু 4টাত পোৱাকৈ। ইতিমধ্যে বিহু নাচনীকেইজনী মানে ৰেডি হৈছে। বিহুৱা অকণ বিহুৱাকেইটা দেখিছেনে? সেইকেইটাও ৰেডি হৈ আছে। আৰু আমাৰ যিখিনি মানে গুৰু নৃত্যৰ, বিহু নৃত্যৰ, তেওঁলোকো সাজু হৈ আছে। কেনেকুৱা লাগে নহয়নে? ইমান এটা ভাল লগা পৰিৱেশ। আৰু নাচিলেই বেয়া পাইছিলে ষ্টেডিয়ামখন। জ্যেষ্ঠসকলে
লাগে সেই নাছিলে বেয়া পায় কিছুমান আমাৰ জ্যেষ্ঠ জ্যেষ্ঠসকলে জনে মাতি নি কৈছিলে ইমান ভাল লাগিছে গুৱাহাটীৰ পৰা আহিছে আৰু মানে মোৰ ৰাজীৱত আছে নামটো অৱশ্যে এতিয়া নকওঁ বাৰু মানে চাৰ্টিফিকেট দিব নেকি এতিয়া চাৰ্টিফিকেট দিব লাগিব বোলে সেইকাৰণে এতিয়া কিমানে নাচে বিহু এতিয়া দেখিছেনে ইয়াতে কৰ্মশালা হৈ গ'ল আজি শেষ হ'ব আৰু আজি শেষৰ দিন তাৰপিছত বিহদিয়াত হ'ব মুক্তাপুৰত হ'ব আকৌ 24 তাৰিখৰ পৰা বাইহাটা চাৰিআলিত হ'ব গতিকে চাৰিওফালে মানে কৰ্মশালা আৰু ভিতৰ গাঁওবিলাকতো আছেই গতিকে মানুহ কিমান মানে এইবিলাক মানে সাংস্কৃতিক দিশত আগবাঢ়িছে নহয়নে বাৰু ভাবিবই নোৱাৰি এইজন নামটো অৱশ্যে নাজানো মই ভালকৈ শিকাই আছে ধুনীয়াকৈ ল'ৰা ছোৱালী বেছি হৈছে আৰু ল'ৰা সৰু সিহঁতে ঢোল লৈ আহিছে মানে ঢোল শিকিছে সিহঁতে নিশ্চয় মই ভাবিছিলোঁ ডাবুক লৈ আহোঁ নেকি ডাবু এবাৰ এনেকৈ আহিছিলে তাৰো মন গৈছিল এতিয়া দেখোন সিমান এটা ইচ্ছা নকৰা হ'ল আহিবলৈ সেইকাৰণে নানিলোঁ বাৰু আৰু তথাপিও বেয়া লাগিছে লৈ আহিলে সি কিমান যে ভাল পালেহেঁতেন এই সৰু ল'ৰা ছোৱালীবোৰ আগবাঢ়ি আহিছে নহয়নে আৰু মাক বাপেকেও যে লৈ আহিছে এইটো ডাঙৰ কথা তেতিয়াহে সিহঁতে মানে পাৰিবগৈ আমাৰ দিনত এনেকৈ গাইড দিয়া মানুহটো নাছিলেই আৰু মাহঁতৰো সময় নাছিলে ইমান আৰু সেইটোতো হয়েই এনেকৈ কৰ্মশালা নাছিলে আমিতো কৰ্মশালা কি বস্তু বুজিয়ে পোৱা নাছিলোঁ এতিয়া যে একেবাৰে ঠায়ে কৰ্মশালাবিলাক হৈ থাকে এইটো এটা ভাল কথা বাৰু আৰু বেছিভাগতে বিনামূলীয়াই হয় কিছুমানত যদিও পইচা লয় আকাশখন দেখিছেনে মানে ডাৱৰীয়া হৈ আছে বৰষুণ দিয়ে বুলি অকণমান ভয়ে লাগিছে তথাপিও বৰষুণ দি থকাৰ কাৰণে গছ গছনিবিলাক সেউজীয়া ভাৱটো আহিছে কাৰণে আহি শেষ পৰ্যায়ত পাইছেহি এতিয়া সেই বঁটাকেইটা দিবলৈ আৰম্ভ হ'ল সৰু দলটো আৰু ডাঙৰ তিনিজনী আমাৰো মানে ভাগ্যত হ'ল আৰু আমি দিলোঁ দি এটা ফটো লৈ ল'লোঁ সন্ধিয়াও হৈ আছে সন্ধিয়া মানে ৰাতিয়ে হৈছে কাৰণ লাইটৰ ব্যৱস্থাও নাই সেইকাৰণে অলপ খৰধৰ কৰিবলগীয়া হৈছে বাৰু এয়া ধুনীয়াকৈ বহি আছে সকলোতে পুৰস্কাৰ পাব নোৱাৰে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ